সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ নেশ্যন ফাৰ্ষ্ট যিকোনো মূল্যত সন্ত্ৰাসবাদক নিধন কৰাৰ কাৰণে সন্ত্ৰাসবাদক শেষ কৰাৰ কাৰণে ভাৰত চৰকাৰে যি ধৰণৰ পদক্ষেপ ল'ব সেই পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। নিশ্চিতভাৱে এইটোতো আমি বিচাৰিছিলোঁ, কাৰণ ঘটনাৰ পিছতে অল পাৰ্টি যেতিয়া মিটিং হৈছিল আমাৰ পাৰ্টি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী পাৰ্টি স্পষ্টভাৱে কৈছিলে যে এই সন্ত্ৰাসবাদ শেষ কৰাৰ কাৰণে ষ্টেটে বা ৰাষ্ট্ৰই যি ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যৱস্থাতে আমি সহমত প্ৰকাশ কৰিম। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এতিয়া আৰ্মিৰ দ্বাৰা যিটো অপাৰেশ্যন কৰিছে, কেইবাটাও ঘাটিত তেওঁলোকক আঘাত কৰিছে, সেই ঘাটিবিলাকত উচ্ছেদ কৰিছে। এই পৰ্যায়ত স্বাভাৱিকতে আমি এই একশ্যনৰ সপক্ষে আছোঁ আৰু যিকোনো মূল্যত সন্ত্ৰাসবাদক নিধন কৰাৰ কাৰণে সন্ত্ৰাসবাদক শেষ কৰাৰ কাৰণে ভাৰত চৰকাৰে যি ধৰণৰ পদক্ষেপ ল'ব সেই পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। আৰু আমাৰ নিজৰ যিবিলাক দুৰ্বলতা আছে সেইবিলাক নিশ্চিতভাৱে আমি সময়মতে এনকুৱাৰী কৰি দুৰ্বলতা আঁতৰ কৰিম, যাতে ভাৰত ভূমিত কোনো সন্ত্ৰাসবাদী সোমাই আহে এই ধৰণৰ ঘটনা কৰিবলৈ ভৱিষ্যতে সাহস নকৰে। তাৰ কাৰণে কঠোৰতম ব্যৱস্থা ইণ্ডিয়ান চৰকাৰে লোৱা দৰকাৰ বুলি আমি অনুভৱ কৰোঁ। এইবিলাক কথা বাৰ্তাত কি মন্তব্য দিম, কাৰণ যাৰ যি চিন্তা ভাৱনা তেনেকৈ কৰিছে। ভাৰত এখন বিশাল দেশ, 140 কোটি মানুহৰ দেশ, তাত 2-4টা এনেকুৱা মানুহ থাকিব পাৰে। কিন্তু আমি ভাৰতবাসী এই ক্ষেত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ নেশ্যন ফাৰ্ষ্ট নিশ্চিতভাৱে এইটোতো আমি বিচাৰিছিলোঁ, কাৰণ ঘটনাৰ পিছতে অল পাৰ্টি যেতিয়া মিটিং হৈছিল আমাৰ পাৰ্টি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী পাৰ্টি স্পষ্টভাৱে কৈছিলে যে এই সন্ত্ৰাসবাদ শেষ কৰাৰ কাৰণে ষ্টেটে বা ৰাষ্ট্ৰই যি ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যৱস্থাতে আমি সহমত প্ৰকাশ কৰিম। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এতিয়া আৰ্মিৰ দ্বাৰা যিটো অপাৰেশ্যন কৰিছে, কেইবাটাও ঘাটিত তেওঁলোকক আঘাত কৰিছে, সেই ঘাটিবিলাকত উচ্ছেদ কৰিছে। এই পৰ্যায়ত স্বাভাৱিকতে আমি এই একশ্যনৰ সপক্ষে আছোঁ আৰু যিকোনো মূল্যত সন্ত্ৰাসবাদক নিধন কৰাৰ কাৰণে সন্ত্ৰাসবাদক শেষ কৰাৰ কাৰণে ভাৰত চৰকাৰে যি ধৰণৰ পদক্ষেপ ল'ব সেই পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। আৰু আমাৰ নিজৰ যিবিলাক দুৰ্বলতা আছে সেইবিলাক নিশ্চিতভাৱে আমি সময়মতে এনকুৱাৰী কৰি দুৰ্বলতা আঁতৰ কৰিম, যাতে ভাৰত ভূমিত কোনো সন্ত্ৰাসবাদী সোমাই আহে এই ধৰণৰ ঘটনা কৰিবলৈ ভৱিষ্যতে সাহস নকৰে। তাৰ কাৰণে কঠোৰতম ব্যৱস্থা ইণ্ডিয়ান চৰকাৰে লোৱা দৰকাৰ বুলি আমি অনুভৱ কৰোঁ। এইবিলাক কথা বাৰ্তাত কি মন্তব্য দিম, কাৰণ যাৰ যি চিন্তা ভাৱনা তেনেকৈ কৰিছে। ভাৰত এখন বিশাল দেশ, 140 কোটি মানুহৰ দেশ, তাত 2-4টা এনেকুৱা মানুহ থাকিব পাৰে। কিন্তু আমি ভাৰতবাসী এই ক্ষেত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ নেশ্যন ফাৰ্ষ্ট নিশ্চিতভাৱে এইটোতো আমি বিচাৰিছিলোঁ, কাৰণ ঘটনাৰ পিছতে অল পাৰ্টি যেতিয়া মিটিং হৈছিল আমাৰ পাৰ্টি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী পাৰ্টি স্পষ্টভাৱে কৈছিলে যে এই সন্ত্ৰাসবাদ শেষ কৰাৰ কাৰণে ষ্টেটে বা ৰাষ্ট্ৰই যি ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যৱস্থাতে আমি সহমত প্ৰকাশ কৰিম। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এতিয়া আৰ্মিৰ দ্বাৰা যিটো অপাৰেশ্যন কৰিছে, কেইবাটাও ঘাটিত তেওঁলোকক আঘাত কৰিছে, সেই ঘাটিবিলাকত উচ্ছেদ কৰিছে। এই পৰ্যায়ত স্বাভাৱিকতে আমি এই একশ্যনৰ সপক্ষে আছোঁ আৰু যিকোনো মূল্যত সন্ত্ৰাসবাদক নিধন কৰাৰ কাৰণে সন্ত্ৰাসবাদক শেষ কৰাৰ কাৰণে ভাৰত চৰকাৰে যি ধৰণৰ পদক্ষেপ ল'ব সেই পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। আৰু আমাৰ নিজৰ যিবিলাক দুৰ্বলতা আছে সেইবিলাক নিশ্চিতভাৱে আমি সময়মতে এনকুৱাৰী কৰি দুৰ্বলতা আঁতৰ কৰিম, যাতে ভাৰত ভূমিত কোনো সন্ত্ৰাসবাদী সোমাই আহে এই ধৰণৰ ঘটনা কৰিবলৈ ভৱিষ্যতে সাহস নকৰে। তাৰ কাৰণে কঠোৰতম ব্যৱস্থা ইণ্ডিয়ান চৰকাৰে লোৱা দৰকাৰ বুলি আমি অনুভৱ কৰোঁ। এইবিলাক কথা বাৰ্তাত কি মন্তব্য দিম, কাৰণ যাৰ যি চিন্তা ভাৱনা তেনেকৈ কৰিছে। ভাৰত এখন বিশাল দেশ, 140 কোটি মানুহৰ দেশ, তাত 2-4টা এনেকুৱা মানুহ থাকিব পাৰে। কিন্তু আমি ভাৰতবাসী এই ক্ষেত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ নেশ্যন ফাৰ্ষ্ট